প্ৰকাশ পালে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা আগন্তুক ৩ বছৰলৈ ভাল দিন চলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈৰ দিন অতি বেয়া চলিছে বুলি সকিয়নি পঞ্জিকাৰ চৰকাৰৰ ঋণ বৃদ্ধি পাব যদিও শত্ৰু নাশ হ'ব বিৰোধী ধ্বংস হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি শুভ দশা চলি থকাৰ লগতে নিৰ্বাচনত জয়ী হ'ব বুলি ভৱিষ্যতবাণী কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ দিল্লীত নিৰাপত্তাৰক্ষী শক্তিশালী নহলে কুটাঘাটৰ আশংকা ২৬ জুন পৰ্যন্ত ভূপেন বৰাৰো দিন বেয়া বুলি উল্লেখ কৰিলে এই পঞ্জিকাত বহাগৰ পৰা আঘোণ পৰ্যন্ত ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বানপানী ধুমুহা ভূমিকম্পৰ সম্ভাৱনা আছে বুলিও প্ৰবল ক্ষতিৰ পৰা ৰাজ্য ৰক্ষা পৰিব বুলি ভৱিষ্যতবাণী কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগ্নৱতী ৰবি ভাগ্যস্থানত চন্দ্ৰযুক্ত হৈ থকাত চৰকাৰখনে দক্ষতাৰে নিজৰ কাৰ্যকাল পৰিচালনা কৰিব পাৰিব তুংগী ৰবিৰ প্ৰভাৱত বিৰোধী দলসমূহ নিষ্ক্ৰিয় হৈ পৰিব চতুৰ্থ তুংগী কেতুৰ প্ৰভাৱত চৰকাৰে সাহিত্য ক্ৰীড়া আদিত যথেষ্ট সাহায্য আগবঢ়াব ৰাজ্যখনৰ আৰ্থিক দিশ উন্নত হ'ব জনসাধাৰণৰ কল্যাণৰ হকে চৰকাৰে নতুন নতুন আঁচনি ঘোষণা কৰিব জনসাধাৰণৰ পৰা সততে সমৰ্থন পাব হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বভাৰতীয় দিশত সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু বিভিন্ন ব্যক্তিৰ ন্যায় আৰু সহায়ৰ হাত আগবঢ়াব অসম চৰকাৰৰ যথেষ্ট ভাল সময় চলি আছে আৰু প্ৰজাৰ মংগলৰ হকে যথেষ্ট কাম হাতত ল'ব পাৰিব মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শপত গ্ৰহণ চক্ৰমতে দেখা গৈছে লগ্নত বৃহস্পতি সুস্থিৰ চৰকাৰ সংখ্যাগৰিষ্ঠ চৰকাৰ দুৰ্বল বিৰোধী স্থায়ী চৰকাৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন জনসাধাৰণৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব